ফলাফলটো মই ভাল হোৱা বুলি ক'ব নোৱাৰোঁ কাৰণ ফলাফল যিদৰে আশা কৰা হৈছিল এজন কংগ্ৰেছ কৰ্মী বা এজন নাগৰিক হিচাপে মই নাভাবোঁ যে কংগ্ৰেছ বা বিৰোধীৰ কাৰণে ফলাফল আশাব্যঞ্জক হৈছে বুলি গতিকে আমাৰ পাৰ্টি নিশ্চিতভাৱে অনাগত দিনত নিৰ্বাচনী পৰ্যালোচনা কৰিব আৰু কি কাৰণতনো আমি ইপ্সিত ফল নাপালোঁ সেই বিষয়ে বিশ্লেষণ কৰি আগন্তুক দিনৰ ৰণকৌশল নিৰ্ধাৰণ কৰিব বুলি মই ভাবোঁ কিন্তু দেখা গৈছে যে অখিল গগৈ এই মুহূৰ্তত কৈ আছে যে আপোনালোকে যিহেতু বিৰোধীত্ব কৰিব বিচাৰিছিল কিন্তু অখিল গগৈ কৈ আছে যে কংগ্ৰেছতকৈ তেওঁৰ ফলাফল ভাল আৰু অখিলে এতিয়া এই ফলাফললৈ কোনো আত্মসন্তুষ্টি কৰি লাভ নাই বিৰোধী সামগ্ৰিকভাৱে অকপতে আমি স্বীকাৰ কৰিব লাগিব যে মুছলমান অধ্যুষিত এলেকাত কংগ্ৰেছেই হওক ৰাইজৰ দলেই হওক যি ভাল কৰিছে মুছলমান অধ্যুষিত এলেকাত অসমৰ সংখ্যাগৰিষ্ঠ জনগণ হিন্দু আৰু হিন্দু জনগণৰ আস্থা যেতিয়ালৈকে আমি অৰ্জন কৰিব নোৱাৰোঁ তেতিয়ালৈকে ক্ষমতাত আহিব নোৱাৰোঁ ইয়াত অখিলৰ কথা নাই কংগ্ৰেছৰ কথা নাই বিজেপিক বগৰাব লাগিলে হিন্দু ৰাইজৰ আস্থা অৰ্জন কৰিব লাগিব তেতিয়াহে বিজেপিক বগৰোৱাটো সম্ভৱ আৰু আমি আত্মবিশ্লেষণ কৰিব লাগিব আৰু আমি দলেই কওক বা নেতৃত্বই কওক একাউণ্টেবিলিটি থাকিব লাগিব দায়বদ্ধতা থাকিব লাগিব দায়বদ্ধতা নোহোৱাকৈ কোনো যুদ্ধ জয় কৰিব নোৱাৰি কিন্তু কংগ্ৰেছ সংখ্যালঘুৰ দল বুলি যিটো বিজেপিয়ে বিচাৰিছিল পৰিগণিত কৰিবলৈ তেনে সেইটোৱেই হৈ আছে এতিয়া কাৰ্য মই সেইবোৰ কথা নকওঁ মই কৈছোঁ যে যেতিয়া আমি বিজেপিক যদি আমি উৎখাত কৰিব খোজোঁ আমি যদি উজনি অসমৰ আসন আমি দখল কৰিব নোৱাৰোঁ আমি কেনেকৈ বিজেপিক উৎখাত কৰিম আমি যদি নামনি অসমত সৰহসংখ্যক আসন নাপাওঁ আমি কেনেকৈ বিজেপিক উৎখাত কৰিম গতিকে বিজেপিক উৎখাত কৰিবলৈ হ'লে সংখ্যাগুৰু ৰাইজৰ আমি আস্থা অৰ্জন কৰিবই লাগিব তাৰ কোনো বিকল্প নাই কিন্তু এই অখিলগগৈয়ে যেনেধৰণে চৰ্ত দিছে এতিয়া কৈছে যে তেওঁ আৰু আগবাঢ়ি নাহে কংগ্ৰেছ আগবাঢ়িব লাগিব তেওঁৰ মই দলৰ নেতা নহয় মই দলৰ এজন সাধাৰণ কৰ্মকৰ্তা এজন নাগৰিক আৰু নাগৰিক হিচাপে মই খুবেই চিন্তিত অসমৰ ভৱিষ্যতক লৈ মই চিন্তিত কাৰণ অসম বিজেপিৰ হাতত নিৰাপদ নহয় অসমৰ সমাজ জীৱন নিৰাপদ নহয় কিন্তু সামগ্ৰিকভাৱে আমি ইনক্লুডিং মাই চেল্ফ মই কাকো দুখ নিদিওঁ ইনক্লুডিং মাই চেল্ফ আমি ব্যৰ্থ হৈছোঁ আৰু এই ব্যৰ্থতাৰ আত্মবিশ্লেষণ আমি কৰিব লাগিব আত্মবিশ্লেষণ যদি আমি নকৰোঁ অকল আমি টিভিত ডাঙৰ ডাঙৰ কথা কৈ থাকোঁ তেতিয়াহ'লে আমাৰ একো নহ'ব মই এইটোৱে বুজি পাওঁ যোৰহাটত মই কোনো স্পেচিফিক এলেকাৰ কথা নকওঁ যদি আমি অকল ডাঙৰ ডাঙৰ কথা কৈ থাকোঁ আমি যদি সংগঠন গঢ়ি নুতুলোঁ যোনে ভাল ফল দেখুৱাইছে তেওঁক পুৰস্কৃত নকৰোঁ যোনে বেয়া ফল দেখুৱাইছে তেওঁক যদি আমি শাস্তি নিদিওঁ এনেই ডাঙৰ ডাঙৰ কথা কৈ একো লাভ নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত